ঘৰত পূজা আছে কাৰণে অলপ পদুম ফুল আৰু বাতাচা ল'লোঁ এতিয়া আকৌ যাওঁ ঘৰলৈ কাম আছে বহুত এক্সামো আছে পঢ়িব আছে সো ৰাইজ মোৰ সেকেন্ড উইকৰ ফাৰ্ষ্ট এক্সাম কালি আছিল যোনটো ফাউণ্ডেশ্যন আছিল সাবজেক্ট আৰু জেনাৰেলি ভাল হৈছে গোটেই কমপ্লিট কৰিছোঁ বাট স্মল মিষ্টেকছ আছিল কেইটামান বাট অভাৰঅল ইট ৱাজ গুড দেন আৰু এটা আছে এইটো উইকৰ যোনটো হ'ব পৰহি তো য়েছ এইটো এক্সামৰ কাৰণে বেছি টাইম নাপালোঁ আকৌ বাট হৈ যায় কৰি ল'ব পাৰিম দেন আজি আমাৰ ঘৰত আছে পূজা চ' আজিও এতিয়া মই পঢ়ি লৈছোঁ গধূলি নাৰায়ণ পূজা আছে চ' তেতিয়া টাইম নাপাম চ' আৰু বজাৰ কৰিলোঁ অলপমান ফুল আনিলোঁ তো সেইটোতো অলপমান টাইম গ'ল তো এতিয়া অলপমান পঢ়িম এতিয়া যিমানখিনি পাৰোঁ সেইখিনি পঢ়ি পিনে যাতে গধূলি একো বাচি নাথাকে আৰু ভালকৈ পূজাত লাগি দিব পাৰিম আৰু পূজা কৰিব পাৰিম চ' ৰাইজ বৰষুণ দিছে ৰ'বা আকৌ হঠাতে এতিয়া কাপোৰখিনি আনিব যাব লাগিল এইকেইদিন বৰষুণটো যেতিয়া এতিয়া দি আছে একো ধৰিবই নোৱাৰোঁ চ' ৰাইজ উইচ মি লাক চ' ৰাইজ মোৰ ছেকেণ্ড উইকৰ লাষ্ট এক্সামটো খতম হ'ল এতিয়া জাষ্ট আৰু 2টা উইক আছে তাৰপিছত 6th চেমৰ ফাইনেল এক্সাম খতম হৈ যাব চ' আজি এক্সামটো ভাল আছিল গোটেই কমপ্লিট কৰিছোঁ ভাল হৈছিল এক্সপেক্ট কৰা নাছিলোঁ কাৰণ ঘৰত পূজাও আছিল তো পঢ়াৰ কাৰণে বেছি টাইমো পোৱা নাছিলোঁ কিন্তু মই আগতে পঢ়ি থৈছিলোঁ সেইকাৰণে ইজি হৈ গ'ল ৰিভাইজ কৰিলে হৈ গৈছিল চ' সেইকাৰণে ভালো হ'ল চ' আজি যাম অলপ চিল মাৰিম ৰিলেক্স ল'ম কাৰণ ইয়াৰ পিছত আৰু 5 দিন পিছত এক্সাম আছে চ' হ'ব আৰু এই ছাবজেক্টটো ইমান টাইম নালাগে ইমান টাইম কনজিউমিং নহয় চ' আজি অলপ ৰেষ্ট ল'ম তাৰপিছত কালিৰ পৰা আকৌ ষ্টাৰ্ট দিম পঢ়া চ' চি ইউ লেটাৰ চ' ৰাইজ আপোনালোকে জানে যে 2 দিন আগতে নাৰায়ণ পূজা আছিল তো একচুৱেলি সেইদিনা দেউতাৰ বাৰ্থডে আছিল চ' সেইকাৰণে নাৰায়ণ পূজা কৰা হৈছিল তো সেইকাৰণে বেছি আমি একো কৰিব নোৱাৰিলোঁ আৰু কেক কাটিম ভাবিছিলোঁ কিন্তু সেইদিনা কৰিব নোৱাৰিলোঁ চ' আজি সেই কেক কাটিংটো কৰিম তো দেউতাৰ কাৰণে গিফ্ট আনিব গ'লোঁ আৰু কলেজৰ পৰা আহি পিনে এক্সাম দি পিনে কলেজৰ পৰা আহি পিনে তো দেউতাৰ কাৰণে গিফ্ট আনিব গ'লোঁ দেন কেক এটা আনিলোঁ তো সেই চাওক এতিয়া দেউতাৰ কেনে লাগে ভাল পায় বা নাপায়